পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰে। পথটিৰে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীয়ে বাৰিষা দিনত অহা যোৱা কৰাত বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়। কেতিয়াবা কেতিয়াবা পথৰ বোকা পানীৰে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাপোৰ বেয়া হৈ যোৱাৰ ফলত স্কুল ক্ষতি হোৱাৰ পৰিলক্ষিত হয়। জিলাখনৰ হাৱাইপুৰ অঞ্চলৰ পাঁচালি গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি ঘৰে ঘৰে গৈ 10-20 টকা সংগ্ৰহ কৰি কেইবাগাড়ী পাথৰ শিলেৰে উক্ত পথটিৰ সৃষ্টি হোৱা বিশাল বিশাল গাঁতবোৰ স্থানীয় ৰাইজে ইমান গৰমত পুতি দিয়ে। স্থানীয় ৰাইজে 7 নম্বৰ কপিলী পৰিষদীয় সমষ্টিৰ MSC পৱন কুমাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাঙক সমালোচনা কৰে। পথটি মেৰামতি কৰিবলৈ কাৰণে অনুৰোধ জনায়। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ টাইম। কি নাম আপোনাৰ? ৰীমা তেৰাংপি। এইটো ৰাস্তা যে আছে, এইটো ৰাস্তা ক'ৰ পৰা ক'ৰলৈকে যায়? এইটো হাৱাইপুৰ বজাৰৰ পৰা এনে ৰাস্তাটো লংকালৈকে হ'লেও আমাৰ ইয়াত 2 কিলোমিটাৰ নিচিনা হ'ব। মানে ৰাস্তাটো একদম বেয়া, মানে একদম মানে ষ্টুডেণ্টেও যাব নোৱাৰে। মানে বেছি দূৰো নহয়, এইটো বনাই দিলেও একো নহয়, মানে বেছি কিবা নালাগে। হ'লেও মানে ইয়াত কি হয়, ষ্টুডেণ্টে খোজকাঢ়িও যাব নোৱাৰা হৈ যায়। ইমান মানে মোৰ দোকানটো ওচৰতে আছে, মই সদায় দেখি পাই যে মানে সদায় বাইৰ পৰা যোৱা পোৱালিহঁতৰ মানে 2জন মা কিছুমান স্কুটি আহে ন, লৈ আহে মাহঁতে, সেনেতে ইয়াত এক্সিডেণ্ট হৈ যায়। ইয়াত কোনে দেখে, কোনো দেখি নাপায়। মই কেতিয়াবা মই দোকান পৰা আহি সিহঁতক উঠায়। হ'লেও মানে মানুহ ইয়াত কোনো মিনিষ্টাৰ আজিলৈকে এইটো ৰাস্তা অহা নাই, সেইকাৰণে সিহঁতে গম নাপায়। লোকেল MSCৰ নাম কি? লোকেল MSC পৱন কুমাৰ ৰয়। তেওঁলোকে কেতিয়াবা ৰাস্তাটো ভিজিট কৰিছে নেকি? নাই, মই যেতিয়া ইয়াত আহিছোঁ মই একবাৰো দেখা নাই। একবাৰো কোনো মিনিষ্টাৰ কাৰণে মই দেখা নাই। এতিয়াতো গাঁতবিলাক ফিল আপ হৈ গ'ল, কোনে ফিল আপ কৰিছে? মানে ফিল আপ মানে ইমান কষ্ট পাইছে যে সেইকাৰণে আমি গাঁও মিলি এইটো মানে অলপ অলপ কালেকশ্যন কৰি আমি এইটো ৰাবিজটো মাতিছোঁ, সেইকাৰণে অলপ অলপ ঢালি দিছোঁ। সেইটো ভাল নহয়, ৰাস্তাই মানে একেবাৰে বেয়া হৈ গ'ল। মানে আমি 4-5টা ৰাবিজ ঢালিলেও একোৱে নহয়। এইটো হ'লে মানে আৰু ৰাস্তা আমি কোনোবাৰ পৰা এনেকুৱা কালেক্ট কৰে আৰু কোনোবাটো কয় সেইটো তোমালোকৰ ডিউটি নহয়, এইটো মিনিষ্টাৰে কৰিব, সেইটো কৰিব বুলি কয়। হ'লেও আমি কি কৰিম? আমি মিনিষ্টাৰক ৰখি থাকিব নোৱাৰোঁ। আমি নিজে উপায় নাই কাৰণে আমি কৰিছোঁ। আমি কেতিয়াবা বেমাৰ হ'লেও আমি ইয়াৰ পৰা আমি চিধা লংকা যালে আমি কিমান বেছি দূৰ নহয়, হ'লেও আমি এইখিনি গাড়ী নাপায়, টেম্পোটো অটো একো নাপায়। হ'লেও আমি এইটো ৰাস্তা ভাল কাৰণে আমি এইখিনি খেৰণি ছাইডৰ পৰা যাব লাগে। সেইখিনি কিমান 20 কিলোমিটাৰ নিচিনা হৈ যায়। আমি সেইকাৰণে আমি CM ডক্টৰ তুলিৰাম ৰহং কাৰণে আমি চবৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, মানে সোনকালে আহি আমাৰ এইটো ৰাস্তাটো মানে ডক্টৰ তুলিৰাম ছাৰ আপুনি আহিলে মানে আপুনি নিজেই মানে চিনি পাব ৰাস্তা যে কিমান। আমি এই ফটোটো মিছা হ'ব পাৰে, হ'লে আপুনি আহিলে মানে আপুনি নিজে গম পাব। ৰাস্তাটো বেছি দূৰ নহয়, অলপমানে আছে। ये रास्ता कहाँ से कहाँ तक जाएगा? ये रास्ता कनेक्ट किया हुआ है लंका और माइलू और इधर खिरोनी। दिस रोड इज कनेक्टेड, दिस इज मेन रोड। लेकिन आज तक ये रोड बनाने के लिए नहीं आया। मतलब हम लोग के गांव का आदमी सब मिल के वो थोड़ा थोड़ा पैसा जमा करके जो मतलब बीच बीच में जहाँ जहाँ रास्ता खराब हुआ है हम लोग मतलब कलेक्ट करके पैसा जमा करके हम लोग खुद we the people of this village we fill up the gaps and all, but till now the MSC, the local MSC, he have not visited till the date. This is not the today's problem. It has been 3 years, since 3 years. Last year also we did the same. पिछले साल भी हम लोग ऐसे ही किया है। वो गांव का महिला लोग सब मिल के ऐसे ही बनाया था। लास्ट टाइम भी मतलब वो न्यूज़ में फोकस करने के बाद मैसेज भेजा था विदिन 3-4 मंथ्स आई विल डू। लेकिन 1 साल बीत गया, लेकिन टिल नाउ द सेम थिंग इज़ हैपनिंग। एंड अभी जो समर सीजन हो रहा है तो दिस रोड इज़ कनेक्टेड टू स्कूल्स, जो जामुगुरी और उधर पासपंदर वो लोग भी इधर ही आते हैं। और इधर में ऐसा होता है रेनी के सीज़न में स्कूल स्टूडेंट्स दे कैन नॉट पास दिस रोड। The water blockages remains here, so they can't go to school. Even
I have my children also. मेरा बच्चों भी 2 दिन हो गया स्कूल जा नहीं पाया. So we decided, this village we decided and we did the work. So I request our local MAC sir and into Muchora Tumaphan. আমাৰ বৈঠাংশ হামৰেং চাব ডিভিজন আণ্ডাৰত থকা 7 নং কপুলি সমষ্টি আটাইতকৈ শোচনীয় ৰাস্তাত আমাৰ লংকাজান ৰাস্তাত দুৰ্বল আমাৰ CM ডাঙৰীয়া যিটো আগত কাম কৰিবলৈ দিছিলে সেইটো বন্ধ কৰি দিলে আমাৰ MAC চাবে পৱন কুমাৰ ৰায়ে কিন্তু আমি ৰাইজে বহুত দুখিত এই বাৰিষা কালত অহা যোৱা অসুবিধাত আমাৰ ৰাইজে টকা পইচা কালেকশ্যন কৰি ৰাবিছ উঠাই কিনি ৰাস্তাত দিবলৈ বাধ্য হৈছে গোটেই বৰ দুখৰ বিষয় গতিকে অতি সোনকালে এই ৰাস্তাত আমাৰ CM ছাৰে পুনৰ তদন্ত কৰি এই ৰাস্তাত যাতে ভালকৈ মেৰামতি কৰি দিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ আৰু ৰাইজৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা বাৰে বাৰে কৰি দিলোঁ ধন্যবাদ থাকিল